মোৰ নাম শ্ৰী পলাশ শৰ্মা। শেষত যেতিয়া বহি বনোৱা হয়, এইটো বনোৱাৰ পিছত এনেকে পেকিং কৰা হয়। এইটো বহিৰাজ্যৰ পৰা যিবোৰ আহে তাতকৈ অসমীয়াৰ কোম্পানীৰ বহিৰ মূল্য কম। তেতিয়া আমি ভাবিলো যে এই উদ্যোগটো যদি আমি ইয়াতো স্থাপন কৰিব পাৰো, মানে বহিৰাজ্য যদি পাৰে অসমীয়া কিয় নোৱাৰিব। হয়, অসমীয়া এইটো স্পাইৰেল বাইণ্ডিং মেচিন। ভাল লগা এটা উপস্থাপন লৈ আহিছো। মই যি স্থানত আছো এই স্থানত আপোনালোকে দেখি আছে যে প্ৰচুৰ পৰিমাণে ইয়াতে বহি আছে, অৰ্থাৎ মই বহি কোম্পানীত আছো। ইয়াৰ কোনো বহিৰাজ্যত নহয়, মই অসমৰ পৰা উপস্থাপন আগবঢ়াই আছো। এনেধৰণৰ নোটবুক বা বহি আমি ইমান দিন জানি আহিছিলো যে বাহিৰৰ বা বহিৰাজ্যৰ পৰা আহে, কিন্তু আচৰিত হৈছো মই যে এয়া আমাৰ স্বদেশ অসমতে বনাই, স্বৰাজ্য অসমতে বনাই। গতিকে আহক দেখুৱাই আছো আপোনালোকক মই আজি যে বহি কেনেধৰণে বনাই বা ক'ত ক'ত যোগান ধৰা হয়। মই ভিডিঅ' বনোৱাৰ আগত 6 তাৰিখে দাদাগৰাকীৰ সৈতে কথা পাতিছোঁ যে গোটেই অসমত যোগান ধৰা হয়, উজনি নামনি সকলোতে যোগান ধৰা হয় এনেধৰণৰ বহি নোটবুক। কোম্পানীৰ নাম হৈছে এচিভাৰ। আপোনালোকক দেখুৱাই আছোঁ, কোম্পানীৰ নাম এচিভাৰ। গতিকে আপোনালোকে যদি অসমৰ ব্ৰেণ্ড বিচাৰে, অসমীয়াৰ ব্ৰেণ্ড বিচাৰে, এজন অসমীয়াই এই উদ্যোগ লৈছে, অসমীয়াই বনাই আছে, নিজৰ কোম্পানী প্ৰতিষ্ঠা কৰিছে। এয়া হৈছে এচিভাৰ কোম্পানী। আপোনালোকক দেখুৱাই আছোঁ এচিভাৰ, ক্লজত দেখুৱাই দিছোঁ। এইটো কোম্পানীৰ বহি আপোনালোকে কম মূল্যত পাব। বহিৰাজ্যৰ পৰা যিবোৰ আহে তাতকৈ অসমীয়াৰ কোম্পানীৰ বহিৰ মূল্য কম, আৰু পাতৰ মানদণ্ড গুণাগুণ বহুত উন্নত। পাতৰ মানদণ্ড গুণাগুণো বহুত উন্নত। এনেকুৱা নহয় যে ইপিটিত লিখিলে সিপিটিত ওলাই যায়, তেনেকুৱা নহয়। ইপিটিত লিখিব, এইটো পৃষ্ঠাতে থাকিব, সেইটো পৃষ্ঠাত নাযায়। এনেকুৱা একদম নিম্ন মানদণ্ডৰ বহিও পাইছোঁ। আপুনি যদি মানে স্কুলত গৈছে তেতিয়া গম পায় যে আমি যদি মানে কম দামী যদি বহি লৈছোঁ, কম দামী বহীত যদি আমি লিখোঁ তেতিয়াহ'লে সিপিটিত ওলাই যায়। তাৰপিছত সিটো পৃষ্ঠাটো আমি লিখিব নোৱাৰোঁ, লছ। এইটো পৃষ্ঠা আমাৰ লছ হৈ যায়, এইটোত লিখিব লাগে। তেনেকুৱা নহয়, একদম উন্নত মানদণ্ডৰ সৈতে তেওঁলোকে বহি বনাই আছে। গতিকে তেজপুৰৰ মই ক'ত আহিছোঁ, এয়া অসমৰ তেজপুৰ হয়। তেজপুৰৰ ক'ত কোনজন অসমীয়াই এনেধৰণৰ ব্যৱসায় কৰি আছে সেয়া আপোনালোকক দেখুৱাম। আৰু কেনেকুৱা মূল্য, ইতিমধ্যে মই কৈছোঁ যে কম মূল্যত নিব পাৰিব, কেনেকুৱা মূল্য, আৰু যদি আপুনি হ'লচেল নিয়ে তেতিয়াহ'লে কিমান মূল্যত নিব পাৰিব সেয়াও আপোনালোকক জনাম। কাৰণ উজনি নামনি সকলোতে গৈ আছে। যিসকল বাকী আছে নিবলৈ এই এচিভাৰ কোম্পানীৰ পৰা, তেওঁলোকেও নিব পাৰিব। বিশেষকৈ যিসকল বিদ্যালয়ে বিচাৰে, বিদ্যালয়ে কিন্তু প্ৰচুৰ পৰিমাণে বহি বিচাৰে, যিসকল বিদ্যালয়ে অৰ্ডাৰ দিয়ে সেইসকল বিদ্যালয়েও নিব পাৰিব ইয়াৰ পৰা। গতিকে আজিৰ ভিডিঅ'টো বিশেষকৈ মূলতে বিদ্যালয়সকলৰ কাৰণে বনাই আছোঁ। আগতে বিদ্যালয়ৰ তেওঁলোকে অৰ্ডাৰবিলাক একচেপ্ট কৰা নাছিলে, কিন্তু এতিয়াৰ পৰা এচিভাৰে বিদ্যালয়ৰ অৰ্ডাৰ একচেপ্ট কৰি আছে। বিদ্যালয়ে যেনেধৰণে অৰ্ডাৰ দিয়ে বা যেনেধৰণে বিচাৰে, বেটুপাতৰ পৰা আৰম্ভ কৰি সকলো আপোনাৰ বিদ্যালয়ৰ কাৰণে প্ৰস্তুত কৰিব। গতিকে প্ৰচুৰ ডাঙৰ এটা কোম্পানী। মই যোৱাবাৰো আহিছিলোঁ, এটা উপস্থাপন আপোনালোকে দেখিছিলে। গতিকে ইয়াতে বহুত ধৰণৰ বুক বনোৱা হয়। মই দাদাক কেমেৰাৰ সন্মুখত আহিবলৈ মই অনুৰোধ জনাম যে দাদা, আপোনাৰ এটা বহুত ডাঙৰ কোম্পানী। প্ৰথমে আপুনি শুভ নাম জনাব। এজন অসমীয়া যুৱকে এই উদ্যোগ লৈছে, এই কোম্পানী প্ৰতিষ্ঠা কৰিছে। আমি ইমান দিন জানি আহিছিলোঁ যে বহিৰাজ্যৰ পৰা এইবিলাক বহি আহে। সৰুতে আমি যিবিলাক বহীত লিখিছিলোঁ সচৰাচৰ মানে কোম্পানীৰ এড্ৰেছবিলাক লিখা থাকে বহিৰাজ্যৰ। গতিকে এতিয়া ভাল লাগি আছে যে আমাৰ এই এড্ৰেছবিলাক অসমৰ লিখা থাকিব বা এজন অসমীয়াৰ কোম্পানী। গতিকে দাদা আপোনাৰ শুভ নাম? মোৰ নাম শ্ৰী পলাশ শৰ্মা। পলাশ শৰ্মা দাদাই এই উদ্যোগ লৈছে। আৰু এড্ৰেছটো দাদা? মোৰ বাম পৰ্বতীয়া, বামুণ চুবুৰী, তেজপুৰ, শোণিতপুৰ, অসম। বাম পৰ্বতীয়া, তেজপুৰ। হয়। গতিকে আহক দাদা, আমি এইফালে যাওঁ। আপোনালোকক দেখুৱাই আছোঁ যে কেনেকুৱা পৰ্যায়ত যায়, যে লাৰ্জ, মিডিয়াম, স্মল সকলো চাইজৰ বহি হয় আপোনাৰ ইয়াতে। বহীৰ কথাটো ক'ব গ'লে আমাৰ আজি স্কুলেই হওক বা অফিচিয়েল যিকোনো ক্ষেত্ৰত বহি আমাৰ দৰকাৰ হয়েই। আৰু এই বহীৰ দৰকাৰৰ কাৰণে আমি দেখোঁ যে বহুতে আগৰ পৰা বাহিৰৰ পৰা বহি আহে, ধৰক ক্লাছমেটেই হওক বা বিভিন্ন ধৰণৰ কোম্পানী হওক, চব বহি ৰাজ্যৰ পৰা আহি পেলাই আমাৰ ইয়াত বিক্ৰী কৰে। তেতিয়া আমি ভাবিলোঁ যে এই উদ্যোগটো যদি আমি ইয়াতো স্থাপন কৰিব পাৰোঁ, মানে বহিৰাজ্য যদি পাৰে অসমীয়া কিয় নোৱাৰিব। হয়, অসমীয়াই কিয় নোৱাৰিব, সেইটো এটা চেণ্টিমেণ্ট ইছ্যু আছিলে। সেই চেণ্টিমেণ্ট ইছ্যু লৈ আমি বিভিন্ন দিশ চালি জাৰি চাই পেলাই আমি এই ব্যৱসায়টো আৰম্ভ কৰিম বুলি হাতত ল'লোঁ। ধুনীয়া। এই ব্যৱসায়টো আমি আজি 1.5 বছৰ আগৰ পৰা সৰু সুৰাকৈ আৰম্ভ কৰি আছোঁ। আমি ফিডবেক লৈছোঁ। কিন্তু মই যেতিয়া আহিছিলোঁ তাতকৈ আৰু বহুত ডাঙৰ হৈছে। হয়, তেতিয়া আমি মানুহৰ পৰা ফিডবেক ল'লোঁ যে কেনেকৈ কি কৰিব পাৰি, কেনেধৰণে উন্নত কৰিব পাৰি, কি ধৰণে বিচাৰে, সেই গোটেইখিনি আমি লৈ পেলাই আমি
লাহে লাহে তাক অলপ উন্নত মানদণ্ডৰ কৰিবলৈ চেষ্টা কৰি আছো মানে সকলোৰে উপযোগী হোৱাকৈ সকলোৰে উপযোগী পৰা আৰম্ভ কৰি পেলাই একদম কলেজ লেভেল ইউনিভাৰ্চিটি লেভেললৈকে আপোনালোকে বহি বনায় সকলোৰে বনাও আৰু সকলোৰে মানে যাতে যিখিনি তেওঁলোকে বিচাৰিছে সেই বিচৰাখিনি যাতে আমি দিব পাৰো সেই হিচাপে আমি চেষ্টা কৰি আছো আৰু কৰি গৈও থাকিম আচ্ছা মানে যোৱাবাৰ যিটো ভিডিঅ' দৰ্শকসকল উপস্থাপন কৰিছিলোঁ যিসকলে চাইছিলে যে এচিবাৰ কোম্পানীৰ তাৰ পৰা এটাই লাভেই হৈছে যে বিদ্যালয়সমূহৰ কেনে পৰ্যায়ৰ বা কেনে মানদণ্ডৰ বহি লাগে সেইটো মানে উমান পোৱা গৈছে আৰু সেইমতে বহি বনোৱা হৈছে গতিকে বিদ্যালয়সমূহৰ প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ চাহিদা সাপেক্ষে তেওঁলোকক যোগান ধৰা হৈছে গতিকে যিসকল বিদ্যালয় এতিয়ালৈকে যোগাযোগ কৰা নাই তেওঁলোকেও বেটুপাতলৈকে তেওঁলোকৰ বিদ্যালয়ৰ নামত দিব পাৰে মই ইয়াত আপোনাক মানে দেখাবলৈ খুজিছো আমি বিদ্যালয়ৰ সচৰাচৰ এনেকুৱা ধৰণৰ বেটুপাতৰ বহি বিচাৰে য'ত তেওঁ বিদ্যালয়ৰ নাম থাকে কাৰোবাৰ ফটো থাকে তে যদি কোনোবা ইচ্ছুক বিদ্যালয় যদি আমাৰ লগত যোগাযোগ কৰে আমি তেওঁলোকে যেনে ধৰণে বিচাৰিছে তেনে ধৰণে আমি তেওঁলোকৰ স্কুলৰ নাম দি পেলাই আমি গোটেইখিনি তেওঁলোকক মানে আগবঢ়াই দিম আচ্ছা আপোনাৰ বিদ্যালয়ত যদি বিচাৰে যে বেটুপাত চেঞ্জ কৰিব বেটুপাতত আপোনাৰ বিদ্যালয়ৰ ফটো দিব বা ছাত্ৰ ছাত্ৰীসকলৰ ফটো দিব বা শ্ৰেণী কোঠাৰ বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ ফটো দিব সেইটো আপোনালোকে পাৰিব বিদ্যালয়ৰ শিক্ষক মণ্ডলীৰ বা গ্ৰুপ ফটো আপোনালোকে দিব সেইটো আপোনালোকে পাৰিব গতিকে তেনেধৰণে আপুনি বহি যোগান ধৰিব পাৰিব তেনেকা নহয় যে মানদণ্ড কমি যাব মানদণ্ড নকমে মানদণ্ড আমি আগৰ পৰাই চেষ্টা কৰি আছো আমি যাতে কম দামত ভাল মানৰ আমি বহি আমি দিব পাৰো আচ্ছা আৰু সেইটো আমি আগৰ পৰাই যেনেকে চেষ্টা কৰি আছো এতিয়াও চেষ্টা অব্যাহত আছে আৰু আগলৈও থাকিব আচ্ছা গতিকে তাত কোনো ত্ৰুটি কৰা নহয় হয়তো বহুতেই ক'ব যে বেলেগ কোম্পানীৰ বহিতকৈ আপোনালোকৰ অকমান বেয়া বা কিবা তেনেকুৱা ধৰণৰ ইছ্যু আহিব পাৰে কিন্তু সেয়া আমি ইছ্যু লাহে লাহে সেইখিনি আমি সকলোবিলাক ঠিক কৰি তেওঁলোকৰ লগত সমকক্ষ হ'বলৈ আমি চেষ্টা কৰি আছো আৰু সেইখিনিৰ কাৰণে আমাৰ ৰাইজৰ সহযোগ লাগিব সহযোগ অবিহনে কেতিয়াও আমি আগবাঢ়িব নোৱাৰো এনেকে আমি বিচাৰো যে ৰাইজ আমাৰ লগত সহায় কৰক সহযোগ হওক আৰু তেওঁলোকৰ লগত আমি আগবাঢ়ি পেলাই যাতে আমি এই এচিবাৰ কোম্পানীটো যিটো আমি এটা আশা লৈ আমি স্থাপন কৰিছো সেই আশাত যাতে আমি ফলৱৰ্তী হ'ব পাৰোঁ আচ্ছা ঠিক আছে দাদা আৰু বিশেষকৈ নোটবুকৰ ওপৰত বহিৰ ওপৰত আজি বনাই আছো এনে ধৰণৰ নোটবুক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই উপযোগী কাৰণ প্ৰত্যেক শ্ৰেণীৰ এনেকুৱা নহয় যে এইটো শ্ৰেণীত ব্যৱহাৰ হয় সেইটো শ্ৰেণীত ব্যৱহাৰ নহয় নোটবুকৰ ক্ষেত্ৰত এনেকুৱা বাধ্যবাধকতা নাই কাৰণ নোটবুক হৈছে এনেকুৱা বস্তু যে আমি যিমান দিন জীয়াই থাকিম যিকোনো বস্তু নোট কৰিব হ'লে আমাৰ নোটবুকৰ প্ৰয়োজন লাগিবই প্ৰত্যেকজন শিক্ষিত মানুহে এনে ধৰণৰ নোটবুক ব্যৱহাৰ কৰে যিকোনো বস্তু সাঁচি থবলৈ নোটবুকৰ ব্যৱহাৰ লিখি থবলৈ নোটবুকৰ ব্যৱহাৰ হয় গতিকে হিচাপ পত্ৰৰ পৰা আৰম্ভ কৰি পেলাই দোকানে পোহাৰে বজাৰে মানুহৰ দৈনন্দিন জীৱন যাত্ৰাৰ লগতো নোটবুকে যাত্ৰা কৰি আছে গতিকে এই যাত্ৰাৰ লগত যদি আপুনি জড়িত হ'ব বিচাৰি আছে বা এচিবাৰ কোম্পানীৰ সৈতে যদি জড়িত হ'ব বিচাৰি আছে তেতিয়াহ'লে নোটবুকৰ এই যাত্ৰাৰ লগত আপুনি জড়িত হ'ব পাৰে ডিসপ্লেত নাম্বাৰ দিয়া আছে এই নাম্বাৰৰ সৈতে যোগাযোগ কৰি আপোনাৰ বিদ্যালয় হওক ব্যক্তিগত জীৱন হওক বা শিক্ষাগত জীৱন হওক সকলোতে আপুনি এচিবাৰ কোম্পানীক আকোৱালি ল'ব পাৰে কাৰণ এই এচিবাৰ কোম্পানী কোনো বহিৰাজ্যৰ বা বহিৰাগতৰ কোম্পানী নহয় এয়া আমাৰ স্বদেশ স্বৰাজ্যৰ অসমীয়া ডেকাৰ এইজন দাদাৰ কোম্পানী হয় এচিবাৰ গতিকে তেওঁ নিজে উদ্যোগ লৈ পেলাই এই কোম্পানী প্ৰতিষ্ঠা কৰিছে আজিৰ পৰা ১.৫ বছৰ আগত আৰু আজিৰ তাৰিখত কিমান ডাঙৰ হৈ গৈছে কোম্পানী আপোনালোকে নিজেই চাওক গতিকে এজন অসমীয়াক আগুৱাই নিয়াৰ দায়িত্ব প্ৰত্যেকজন অসমীয়াৰ আছে আমাৰ প্ৰত্যেকজন অসমীয়াই এই উদ্যোগ ল'ব লাগিব কেৱল যে তেওঁ কোম্পানী প্ৰতিষ্ঠা কৰিছে এই উদ্যোগ লৈছে তেনেকুৱা নহয় অসমীয়াৰো উদ্যোগ ল'ব লাগিব এই কোম্পানীৰ প্ৰতি কাৰণ এজন অসমীয়াই যেতিয়া গোটেই ভাৰতত যদি এচিবাৰ এনেকৈ বিয়পি পৰে তেতিয়াহ'লে অন্য কোম্পানীয়ে পাত্তা নাপাব গতিকে আমি এই চেষ্টা কৰিম যে এচিবাৰ কোম্পানীৰ লগত যাতে অন্য কোম্পানীয়ে পাত্তা নাপায় এচিবাৰ গোটেই ভাৰতত যাতে জিলিকি উঠে গতিকে দাদা আৰু কেনেকা ধৰণৰ বহি বনায় অকল নোটবুকে না আৰু অন্যান্য বহি বনায় নোট স্পেচিয়েলি আমাৰ গোটেই ইয়াৰ স্থাপন কৰা হৈছে নোটবুকে নোটবুকৰ আমাৰ ধৰক যিটো আমি স্মল সাইজ কওঁ A4 সাইজ আছে লিগেল সাইজ আছে এই গোটেইখিনি পাব গোটেইখিনিৰে বিভিন্ন কেটেগৰী ধৰক ইংলিছৰ হিন্দীৰ প্লেন পাব ৰোল পাব সকলোখিনিয়ে আপুনি ইয়াত এভেইলেবল আছে আপোনালোকে কন্টেক্ট নম্বৰ কন্টেক্ট কৰিলে আমি যিখিনি আছে সকলোখিনি আপোনালোকক আমি এইবিলাক নোটবুকৰ ৰ মেটেৰিয়েল না
হয় এইবিলাক নোটবুকৰ ৰ মেটেৰিয়েল আচ্ছা এয়া আমাৰ যিবিলাক পেজ আহে পেজবিলাক এনেকে বান্ডিল হিচাপে আহে ডাইৰেক্ট কাগজ কাৰখানাৰ পৰা কাগজ কলৰ পৰা আহে কাগজ কল মানে আমি তাৰ পৰা লৈ আহো ডিমান্ড দি পেলাই আৰু লগতে যিটো আমাৰ কভাৰ পেজ আহে কভাৰ পেজটো আমি তেনেকে প্ৰিন্ট কৰি লৈ আহো আচ্ছা আহি পেলাই আমাৰ ইয়াত গোটেইখিনি সাইজ হিচাপে বহি এয়া মেচিন হয় এইবিলাক মেচিন আপোনালোকক দেখুৱাই আছো হয় এয়া মেচিন হয় এটো পেকিং মেচিন এটো একেবাৰে শেষত যেতিয়া বহি বনোৱা হয় বনোৱাৰ পিছত এনেকে পেকিং কৰা হয় এটো পানীটো যেতিয়া লাগে এটো পেকিং হয় এটো পেকিং কৰা হয় আৰু এটো স্পাইৰাল বাইন্ডিং মেচিন আচ্ছা আচ্ছা এটো স্পাইৰাল বাইন্ডিংৰ ক্ষেত্ৰত এটো ব্যৱহাৰ কৰা হয় আচ্ছা মেচিনৰ হৈতে আমি আপোনালোকক পৰিচয় কৰাই দিও এটো হৈছে ষ্টিচিং মেচিন মেনুৱেল আচ্ছা এটো ইয়াত কাৰেন্টৰ কোনো মানে ব্যৱহাৰ নাই এটো আমি মেনুৱেলি ইয়াক আমি ব্যৱহাৰ কৰো গতিকে আৰু মেচিন আছে আপোনালোকক দেখুৱাইছে ইয়া প্ৰকাণ্ড মেচিন এটা আছে এটো সব দামী মেচিন হয় দামী মানে দেখাতে প্ৰকাণ্ড ইমান দামী নহয় এয়া আপুনি যদি এটা নোটবুক প্ৰতিষ্ঠান আৰম্ভ কৰিম বুলি ভাবে একে কম খৰচতে আপুনি আৰম্ভ কৰিব পাৰে তাৰ কাৰণে বোলে আমি যে ভাবো যে আমাক বহুত খৰচ হ'ব তেনেকুৱা নহয় একে কম খৰচত একে নিম্নমানৰ খৰচ আপুনি আৰম্ভ কৰিব পাৰে তাৰ পিছত আপুনি যেতিয়া আপোনাৰ বাহিব বা আপোনাৰ সেল বাহিব তেনেকুৱা বাহিব তেতিয়া আপুনি তাক লাহে লাহে বঢ়াই গৈ থাকিব পাৰে প্ৰথমতে আপুনি কম খৰচতে এনেকুৱা উদ্যোগ আপুনি স্থাপন কৰিব পাৰে আচ্ছা গতিকে এটো মেচিনৰ কাম কি এই মেচিনটোৰ কাম হৈছে আমাৰ যেতিয়া বহি ষ্টিচিং কৰা হয় আমাৰ এইখিনি বহি যেতিয়া আমাৰ ষ্টিচিং কৰা হয় তাৰপিছত ইয়াৰ যিটো আমাৰ প্ৰেছ দিব লাগে এটো প্ৰেছিং মেচিন বুলি কয় আমি ইয়াত বহাই পেলাই প্ৰেছ দিয়ে আমি দি পেলাই আমি এটো প্ৰেছ কৰা হয় প্ৰেছ কৰিলে আমাৰ বহিখনৰ এনেকুৱা হৈ যায় শেপটো আচ্ছা আচ্ছা এই তেনেকে আমাৰ শেপ হৈ যায় এই কাৰণে এই মেচিনটো প্ৰেছ হয় ঠিক আছে গতিকে আৰু এটা মেচিন আছে প্ৰকাণ্ড মেচিন আমাৰ এটো হৈছে সেমি অটোমেটিক কাটিং মেচিন এটো ফুলি অটোমেটিক নহয় পেজ বিলাক কাটে হয় পেজ কাটো আমাৰ যেতিয়া এটো মেচিনটো আপোনাৰ প্ৰেসাৰ কৰাৰ হৈ যায় তাৰ পিছত আমি এটো সাইজ ওয়াইজত আমি এনেকে বহিবিলাক কাটো বহিবিলাক কটাৰ পিছত বহিবিলাক এনেকুৱা শেপত ফাইনাল হয় কাৰবাৰ A4 সাইজ লাগে বা কাৰবাৰ A4 লাগে কাৰবাৰ লিগেল লাগে লাৰ্জ লাগে যেনেকে লাগে তেনেকে আমাৰ ইয়াত আমি সেই হিচাপে কাটিং কৰা হয় আমাৰ ইয়াত যেটো বহিৰ আমাৰ MRP থাকে MRP পা আমি বহুত কম মূল্যত আমি ইয়াৰ পৰা মানে ইয়াত দিয়া হয় হি ৰিটেইলত আপুনি যেটো মূল্য পায় তাতকৈ বহুত কম মূল্যত আমি ৰিটেইলতো দিও আৰু হোলসেলাৰকো আমি সেই হিচাপে দিও হোলসেলত যেটো লাগে আমি সেই হিচাপে তেওঁলোকৰ পাৰ্সেন্টেজ ওয়াইজ দি দিও আচ্ছা আপোনালোকে যদি কোনবা হোলসেলাৰে যদি হোলসেল কৰিম বুলি ভাবে বা আমাৰ লগত যোগাযোগ কৰে আমি সেই হিচাপে তেওঁলোকক সেই হোলসেল মূল্যত যিমানখিনি দিব লাগে যিখিনি তেওঁলোকে অন্য হেৰি বুকৰ পৰা পায় অন্য কোম্পানীৰ পৰা পায় সেই হিচাপে আমি তেওঁলোকক দি দিও আৰু ৰিটেইলৰ ক্ষেত্ৰত আমি কওঁ যে ৰিটেইলত বহুতে কি কয় মানে সেই ৰেহাই মূল্যটো নাপায় দোকানত গলে তেওঁলোকে যেটো MRP থাকে MRP টোৱে লয় বা খুব কম এটা মানে ৰেহাই মূল্যত এৰি দিয়ে কিন্তু আমাৰ যদি বহি লয় আমি যেটো আমি হোলসেলত দিও তাতকৈ অলপ হলো কমত আমি ৰিটেইলতো এৰি দিও যাতে আমাৰ যিখিনি মানুহৰ কাৰণে আমি যেটো আমি সপোন লৈছো যে আমাৰ প্ৰত্যেক স্কুলৰ ল'ৰা ছোৱালীয়ে এই বহিখিনি কম মূল্যত পাব পাৰে সেইটো আমি যাতে সফল হ'ব পাৰো হেতুৰ কাৰণে আমি খুব কম মূল্যত আমি সকলোতে ৰিটেইলতো এৰি দিও মুঠতে আপোনালোকক আমি আউপকীয়াকৈ কৈ দি আছো যে সচৰাচৰ যদি আপোনালোকে জেনেৰেল 10 টকাত কিনে তেতিয়ালে আপোনালোকে ইয়াত আপুনি 7 টকা বা 7.5 টকা 8 টকাত আপোনালোকে পাই যাব তেনেকা মূল্যত আপোনালোকে পাই যাব আৰু যদি হোলসেল নিয়া তাৰ কাৰণে আপুনি যাতে নি পেলাই যেহেতু বিক্ৰী কৰিব আপোনাৰ বুক ডিপো আছে বা আপোনাৰ কিতাপৰ দোকান আছে তেতিয়া আপুনি নি পেলাই যাতে দুপইচা ঘটিব পাৰে তাৰ কাৰণে সেই খুব ব্যৱস্থা ৰাখিছে তেওঁলোকে কাৰণ যেহেতু তেওঁলোকৰ কোম্পানী হয় বহুত ডাঙৰ কোম্পানী প্ৰত্যেক দিনা ইয়াতে প্ৰডাকশন হয় গতিকে আনুমানিক কিমান প্ৰডাকশন হয় আনুমানিক আমি ইয়াত যেতিয়া আমাৰ এটুটো অফ সিজন অন সিজন থাকে এনে আমাৰ যেতিয়া ডিমান্ড যেতিয়া বাহে আমি দিনটো মোটামুটি 15-20 হাজাৰ উপৰ বহি আমি ইয়াত এদিনত বনাব পাৰো এক দিনত 15-20 হাজাৰ বহি বনাব পাৰি এক দিনত বনাই 15-20 হাজাৰ বহি বনাই পেলাই ইনকাম কৰি আছে এইজন অসমীয়া যুৱকে কাৰণ তাৰ আগতে হয়তো আপোনাৰ ইনকাম কম আছিল কিন্তু এই কোম্পানী দিয়াৰ পিছত আপুনি
মানে অলপ মানে আশাৰ বতৰা দেখিছে দেখা পাইছোঁ আৰু আমাৰ আপোনালোকো ধন্যবাদ যে আপুনি যেতিয়া আগৰ ভিডিঅ'টো আমাৰ ইয়াত কৰিছিলে সেই ভিডিঅ'টো কৰাৰ পিছত আমাৰ বিভিন্ন ৰাজ্যৰ পৰা আমাক কণ্টেক্ট কৰিছিলে কণ্টেক্ট কৰি তেওঁলোক আহিলে হয় আহি পেলাই তেওঁলোকে চালে বহি চালে তেওঁলোকে পেজ চালে চাই পেলাই ভাল দেখিলে আৰু সেই হিচাপে তেওঁলোকে আমাৰ ইয়াত তেওঁলোকে ডিমাণ্ড দি পেলাই তেওঁলোকে ইয়াৰ পৰা আমাৰ বহিনি তেওঁলোকৰ তাত ভালভাৱে তেওঁলোকে বিক্ৰী কৰিছে মানে খবৰ ইত্যাদিত ভিডিঅ' আপলোড দিয়াৰ লগে লগে উপকৃত হৈছোঁ আৰু তাৰ কাৰণে আপোনাৰ বিশেষ ধন্যবাদ থেংক ইউ দাদা এইখিনিয়ে লাগে যে এজন ব্যৱসায়ীয়ে যেতিয়া আমি ভিডিঅ' কৰোঁ তাৰপিছত পৰৱৰ্তী ভিডিঅ'ত যেতিয়া আমাক এইখিনি কথা ৰাজহুৱা কৰে ৰাইজেও গম পায় এই ইয়াতকৈ আৰু ডাঙৰ মানে উদাহৰণ নালাগে যে আপোনালোকে মৰম ভালপোৱা দি আছে কেৱল ভিডিঅ' নহয় ভিডিঅ'ৰ ওপৰত ভৰসা কৰি আপোনালোকে আহিছে যে সত্য হয় নে নহয় আজি দৰে দেখাই আছে যে এই কোম্পানী ইয়াত আছে নে নাই গতিকে এইখিনিতে মই গম পায় যে ইয়াত কিমান কমত বা ব্যৱসায় কিমান লাভৱান হয় এই এচিভাৰ কোম্পানীৰ সৈতে ব্যৱসায় কৰিলে কাৰণ মই বাৰে বাৰে কওঁ যে বহিৰাগত কোম্পানীক উঠাই নিয়াতকৈ এজন অসমীয়াক যদি আপুনি উঠাই নিয়ে তেতিয়াহ'লে আপুনি আঁকোৱালি ল'ব লাগিব এচিভাৰ একমাত্ৰ এচিভাৰেই আছে অসমত বহি বনোৱা কোম্পানী হয় হয় মই এইখিনিতে আৰু এটা কথা আপোনাৰ ওচৰত ক'বলৈ ওলাইছোঁ যিহেতু আমি স্কুলৰ এইবাৰ আমি হাতত লৈছোঁ কাম বিভিন্ন স্কুলে আমাক যদি সহযোগ কৰে বা কণ্টেক্ট কৰে আমি তেওঁলোকক সেই হিচাপে আমি নোটবুক দিবলৈ আমি ইচ্ছুক আছোঁ আৰু এইটো কথাও মই তেওঁলোকক কওঁ তেওঁলোকে আগৰ যেনেকৈ যাৰ পৰা বিভিন্ন ধৰক প্ৰায়ভাগে গুৱাহাটীৰ পৰা আনে বা কোনোবাই দিয়ে আৰু তেওঁলোকে যিটো মূল্যত পাইছে তাতকৈ বহুত ৰেহাই মূল্যত আমি ইয়াত এই স্কুলক আমি দিব পাৰিম এতেকে ইচ্ছুক কোনোবা স্কুলৰ যদি তেনেকুৱা থাকে আমাক কণ্টেক্ট কৰিব আমি সেই হিচাপে তেওঁলোকৰ লগত কথা পাতি পেলাই আমি আগবঢ়াব পাৰিম আচ্ছা ঠিক আছে ধন্যবাদ দাদা